মাত্ৰ 250 টকাত কটনৰ এখন মাল্টি কালাৰৰ ডাইনিং কভাৰ মই আনিছিলোঁ। ভালকৈ আপোনালোকক উলিয়াই দেখাম ৰ'ব। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা কামখিনি কৰি লৈ গা পা ধুই এতিয়া এয়া অকণমান আৰু সাজি কাচি লৈছোঁ। মই আকৌ যোৱাকালি ৰাতি চুলিত তেল লগাইছিলোঁ, চুলিখিনিও ধুই দিলোঁ। আৰু তেল মই কেষ্টৰ অইল আৰু নাৰিকল তেল একেলগতে মিক্স কৰি লগাওঁ, অকণমান গৰম কৰি লৈ তাৰপিছতে ৰাতিপুৱা এতিয়া চুলিখিনি ধুই দিলোঁ। মানে ৰাতিটো লগালেও হয় বা 3 ঘণ্টামান লগালেও হৈ যায়। কেষ্টৰ অইল লগালে মানে আমাৰ চুলি গজে দেই, আৰু চুলি সৰাও বন্ধ হয়। তাৰপিছতে এতিয়া এফালে মোৰ পাৰ্চেল এটা আহিছিলে, মই ভালকৈ খুলি চোৱাই নাই। এয়া আপোনালোকৰ লগতে বোলো একেবাৰে উলিয়াই চাম আৰু বুলি এয়া উলিয়াই লৈছোঁ। টিভিত আকৌ মোৰ নিজৰে ব্লগ লগাই থৈছিলোঁ, মানে ব্লগটো লগাই লৈ কাম কৰি আছিলোঁ। এতিয়া আকৌ কিটচেনলৈ যাওঁ বোলো, কামটোতো ওলায়ে থাকিব, তাৰে মাজতে বোলো ডাইনিং কভাৰখন যিহেতু আহিছেই, মই বোলো পাৰিয়ে চাই লওঁ। আৰু মানে আমাৰ মানে কিটচেনটোত মই সকলোবিলাক হালধীয়া ৰঙত বা বগা অৰেঞ্জ কালাৰৰ সেইবিলাকে মানে ৰাখিব বিচাৰোঁ কালাৰটো। যিহেতু আমাৰ কাউণ্টাৰ টপখন ব্লেক কালাৰৰ, তাৰপিছতে ডাইনিঙৰ মানে চকীকেইখনো ব্লেক কালাৰৰ, সেইটো কাৰণে মই মানে হালধীয়াটো আৰু বগাটো জিলিকি থাকে যে ব্লেকৰ লগত, সেইটো কালাৰতে সদায় ব্যৱহাৰ কৰোঁ। এইবাৰ আকৌ ভাবিলোঁ বোলো মই অকণ বেলেগ কালাৰ এটা ট্ৰাই কৰি চাওঁচোন, ধুনীয়া লাগে নেকি। আৰু আলহী আহিলে মানে চেঞ্জ কৰি থাকিলে ভালো লাগে নহয়, সেইটো কাৰণে এখন মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। এয়া মানে বেছি দামো নহয়, কটনৰ হয় দেই। তাৰপিছতে বোলো ফ্লাৱাৰ প্ৰিণ্টেড এখন মই পাৰি চাওঁ কেনেকুৱানো লাগে। আৰু ইমানেই ধুনীয়া আহিছে নহয়, ভালকৈ এতিয়া মেলি আপোনালোকক দেখাম। চাওকচোন কিমান মৰম লগা নহয় কভাৰটো। আৰু মানে মই কি কৰোঁ, ডাইনিং কভাৰত কভাৰখন পৰাৰ ওপৰত আৰু এখন প্লাষ্টিক পাৰি থওঁ, মানে তেতিয়া কভাৰটো অকণমানো লেতেৰা নহয়। নহ'লে ভাত খাওঁতে দালি বা আঞ্জা পৰিলে মানে তাৰ দাগটো লাগি যায় যে, সেইটো কাৰণে এখন প্লাষ্টিক পাৰি থওঁ। প্লাষ্টিকখনো মই অনলাইনৰ পৰা লোৱাই হয়। আৰু এইখন মানে কভাৰ 6জনীয়া ডাইনিঙৰ কাৰণে হয় আৰু কটনৰ হয়। ইমান ধুনীয়া, মানে ফ্লিপকাৰ্টত বৰ্তমান অফাৰ চলি আছে নেকি নে কি এনে, মানে 250 টকা লৈছে। আৰু 250 টকাত ইমান ধুনীয়া এখন ডাইনিং কভাৰ মানে পালোঁ। আৰু তাতে কিটচেনটোত মানে বৰ ধুনীয়াকৈ মিলিও গৈছে। মই আকৌ ভাবিছিলোঁ বেলেগ কালাৰ লগালে বেয়া লাগিব নেকি, কিন্তু বহুত বেছিয়ে ধুনীয়া লাগিছে মানে। আৰু আপোনালোকক যদি কাৰোবাক লাগে, যদি আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে মোক লিংক বুলি কমেণ্ট কৰিব। আৰু তাৰপিছতে এইফালে কণী এক প্লেট আনি থোৱা আছিলে, এতিয়া এইখিনি বোলো ভালকৈ জেগাত থৈ লওঁ। আৰু সেইদিনাখন মোক এটা কমেণ্টত মানে দেখাবলৈ কৈছিলে এগ ব্ৰইলাৰটো, সেইটো কাৰণে দেখাই দিছোঁ। এইটো ইলেক্ট্ৰিক এগ ব্ৰইলাৰ মোৰ ওচৰত থকা বহুত দিন হ'ল, প্ৰায় 3.5 বছৰ হ'ল মই এইটো ব্যৱহাৰ কৰি থকা। ইয়াৰ ওপৰৰ এখন ঢাকনি হয়, তাৰপিছতে এখন ট্ৰে হয়, ইয়াতে কণী দি দিব পাৰি। আৰু যিহেতু মই ব্যৱহাৰ কৰি থকা কণ্টিনিউ 3 বছৰ 3.5 বছৰ পাৰ হ'লে, সেইকাৰণে অকণমান লেতেৰা হৈছেগৈ আৰু এতিয়া। আৰু ইয়াতে মানে দিবৰ কাৰণে মেজাৰিং এটা কাপ আহে, কাপটো মোৰ হেৰালে কাৰণে মই এই কাপটো দিয়ে 1 কাপ পানী দি মই জোখমতে আৰু মানে দি দিওঁ। কণী ইয়াতে আপোনাৰ গোটেইকেইটা দিয়াৰ পিছত ইয়াতে 1 কাপ এনেকৈ পানী দি দিলেই হৈ যায়। একেলগতে 7টা কণী বইল কৰিব পাৰিব আৰু 15 মিনিটতে হৈয়ে যায়। আৰু এইটো হৈছে নভা কোম্পেনীৰ হয়। এইটো অন কৰি দিয়াৰ পিছতে লাইটটো এনেকৈ জ্বলি যাব। তাৰপিছতে এয়া ভাপটো ওলাই যাবৰ কাৰণে ঢাকনিখনত এনেকৈ ফুটা দুটা আছে। আৰু এইটো যেতিয়া মানে হৈ যাব, নিজে নিজে এই ৰঙা চুইচটো বন্ধ হৈ যাব, তেতিয়া মানে গম পাব আৰু হৈ গ'ল বুলি। আৰু কাৰোবাক যদি লাগে, লিংকটো মই টেগ কৰি হ'লেও দিম, নহ'লে মোক কমেণ্ট কৰি আপোনালোকে জনাব। যদি লাগে তেনেহ'লে মই লিংকটো দি দিম। দামো বেছি নহয়, মাত্ৰ এইটোৰ দাম হৈছে 470 টকা। 470 টকাত নভা কোম্পানীৰ মানে এগ ব্ৰইলাৰটো মই 3.5 বছৰ ব্যৱহাৰ কৰিছোঁ, আৰু ভাবক তেনেহ'লে কিমান ভাল হ'ব। আৰু এয়া চাওকচোন, আমাৰ ঘৰত মানে নাৰিকল লাগিছে। নাৰিকল এয়া আগ ধৰিয়ে কেৰ্কেটুৱাই শেষ কৰিলে জানেনে। ইমান ডাঙৰ ডাঙৰ নাৰিকলবিলাক খাই দিছে নহয়, কি কৰিম জানো, মানে উপায়ে নাই। খেদিলেও আকৌ আহে, চাওকচোন কেনেকৈ খাই একেবাৰে খুলি পেলালে। এতিয়া এইফালে মানে মই এগকেইটা বইল কৰিছিলোঁ যে, হৈ গ'ল। পিঁয়াজ অলপমান কাটি ল'লোঁ, মই আজি মানে এগ কাৰী বনাম, সেইটো কাৰণে এতিয়া এয়া মই পিঁয়াজখিনি পিচি ল'বলৈ লৈছোঁ। আৰু পিঁয়াজটো মই পিছা এই চপাৰটো আগাৰো ব্ৰেণ্ডৰ হয় দেই। এইটো মোৰ বহুত দিন হ'ল ব্যৱহাৰ কৰি থকা, বহুত বেছি ভাল হয়, মানে বহুত হেল্পফুল হয় আৰু মানে ইজিলি কামবিলাক হৈ যায়। আৰু এইফালে এতিয়া এগ কাৰী বনাম, তাৰপিছতে আৰু ঢেকীয়া ভাজি বনাম। মানে আপোনালোকে সদায় মোৰ ভিডিঅ'ত ঢেকীয়া ভাজি দেখিয়ে থাকে ন, আমাৰ খুব কণ্টিনিউ খোৱা হয় মানে ঢেকীয়াটো। ঢেকীয়া খাই মানে খুব বেছি ভাল পায় আমাৰ ঘৰত, বেটা মাজনী দুইটাই বহুত বেছি ভাল পায়, আমিও ভাল পাওঁ।
সেইটো কাৰণে মানে ঢেকীয়াটো ৰেগুলাৰ আনিয়ে থাকে আৰু আপোনালোকে বনোৱা মোক দেখিয়ে থাকে তাৰপিছতে এয়া চাব দেই মই এতিয়া এটা ফালি দেখাম 10 বা 15 মিনিটৰ ভিতৰত কণী বইল হৈ যায় খুব ধুনীয়াকৈ এয়া চাওক কি ধুনীয়াকৈ কণী বইল হৈছে একো মানে ফাটি বেয়া হৈ নাযায় বা বাকলিটো যে গুচাওঁতে কিবা ভালকৈ গুচা নাখায় তেনেকুৱা ধৰণৰো নহয় খুব ধুনীয়াকৈ কণী বইল হয় মানে আৰু এয়া এতিয়া এগ কাৰীটো বনাম একেবাৰে চিম্পুলকৈ বনাম মই তেলত দিলোঁ মই এখিলা তেজপাত 1 চামুচ জিৰা তাৰপিছতে এতিয়া পিচি লোৱা এয়া পিঁয়াজখিনি মই দি দিছোঁ আৰু পিঁয়াজটো মানে সৰু সৰুকৈ কাটি থাকোঁতে সময় লাগে যে সেইকাৰণে চপাৰত দি দিলে মানে খুব সোনকালে হৈ যায় আৰু এয়া আদা নহৰু অলপমান দি দিলোঁ এইখিনি ভালকৈ ভাজি ল'ম তাৰপিছতে মোৰ আকৌ কল আহিলে যে পাৰ্চেল আহিছে বুলি সেইকাৰণে বোলো পাৰ্চেল দুটা লৈ লওঁ কিনো আহিছে চাওঁ আৰু বস্তু কেইটামান মই অৰ্ডাৰ দি থৈছিলোঁ এটা এটাকৈ এতিয়া আহি আছেহে একেলগতে অহাই নাই গোটেইবিলাক সেয়া বোলো এতিয়া খুলি চাওঁ মাজনীৰ মানে এটা ফেচ ৱাছ অৰ্ডাৰ দিছিলোঁ তাৰপিছতে আৰু মোৰ এডাল কাজলো অৰ্ডাৰ দিছিলোঁ আৰু মাজনীয়ে আকৌ ডট এণ্ড কিৰ ফেচ ৱাছটো ইউজ কৰে মই এডাল লেকমি 925 কাজলডাল ইউজ কৰোঁ সেইডাল অৰ্ডাৰ দিছিলোঁ তাৰপিছতে এয়া ডট এণ্ড কিৰ এইটো ফেচ ৱাছটো মাজনীয়ে ইউজ কৰে দেই মই নকৰোঁ তাৰপিছতে এয়া এগ কাৰীখিনি বহাই দিলোঁ আলুও দি দিছোঁ মই আৰু ঢেকীয়া ভাজি এফালে হৈ গ'ল ইমানখিনি ঢেকীয়া দিছিলোঁ কিমান অকণমান হৈ থাকিলে চাওকচোন আৰু এইফালে এতিয়া পিছফাললৈ আহিলোঁ আৰু মধুসোলেংখিনি চাওক ইমানখিনি বাঢ়ি গৈছে মানে পিছফালে এতিয়া যাবলৈ ৰাস্তা নাই মানে ইমানেই বাঢ়িছে আৰু বাৰীখনত এতিয়া বস্তুবিলাক ডাঙৰ হৈছে যিহেতু বৰষুণ পাই আছে এজোপা আকৌ নৰসিংহ মই বাল্টিঙতে লগোৱা দেই এইফালে এই অমিতা পুলিটো আপোনালোকৰ সন্মুখতে ৰুইছিলোঁ মনত আছে নাই জানো মই ভিডিঅ' দিছিলোঁ ৰোৱা কিমান ডাঙৰ হ'ল দেখিছে এইফালে কচুবিলাকো খাবলৈ পৰা হৈ আছে বাও কচু আছে আমাৰ ঘৰত ডাঙৰ ডাঙৰ হৈ আৰু এজোপা নৰসিংহও মই যোৱা বছৰ ৰুইছিলোঁ চাগে দেই ইমান ডাঙৰ হ'লেই এতিয়া এয়া বোলো দুটা পাত ছিঙি লওঁ আৰু নিজেই কিবা লগাই থোৱা বস্তু এনেকৈ পটককৈ কেৰাহীখন পাতিয়ে ছিঙি লৈ আকৌ কেৰাহীত দিব পৰাকৈ এনেকৈ লগাই থ'লে কিমান সুবিধা আৰু ইমান ভাল লাগে নহয় নিজে লগোৱা বস্তুবিলাক এনেকৈ ছিঙি নি বনাবলৈ মানে বহুত ভাল হয় বিলাহী খাবলৈ পাওঁ নেপাওঁ নাজানো আৰু দেই সেয়া ফুল এপাহ ফুলিছে বিলাহীও মই ৰুই থৈছোঁ এয়া চাওকচোন ফ্ৰেছ নৰসিংহৰ পাত এতিয়া আঞ্জাত মই দি দিম ভাত আঞ্জা বনাই হৈ গ'ল তাৰপিছতে মাক খাবলৈ দিলোঁ আৰু যিহেতু মানুহজনে অকণমান আহোঁতে দেৰি হ'ব বুলি কোৱাত মানে মই ৰৈ আছোঁ বোলো বাচন বৰ্তনখিনি ধুই লওঁ তেতিয়ালৈকে সেয়া তেওঁ আহি পালেহিয়ে মাৰ যিহেতু সময় হৈছিলে সেইকাৰণে মায়ে আগতীয়াকৈ খালে আমি এতিয়া খাবলৈ লৈছোঁ ল'ৰা ছোৱালী দুটাও স্কুলৰ পৰা আহি পাবহিয়ে হ'ল আৰু এতিয়া মানে এইফালে কিটচেনটো চাফা কৰি ল'ব লৈছোঁ আৰু কিটচেনটো মই ৰেগুলাৰ চাফা কৰি থাকোঁ যে সেইকাৰণে বহুত বেছি মেহনত কৰি থাকিব নালাগে আৰু লগতে চাফা কৰিয়ে নিওঁ নহয় ৰাতিও মই চাফা কৰি শুওঁ আৰু ৰাতিপুৱাও ব্ৰেকফাষ্টৰ পিছত চাফা কৰোঁ এতিয়া আকৌ ভাত বনোৱাৰ পিছতো ধুনীয়াকৈ চাফা কৰি থ'ম বাৰু মই ব্লগটো এইখিনিতে শেষ কৰিছোঁ আজিলৈ আহিছোঁ বাই